আপোনালোকক সেৱা জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই সকলোৰে প্ৰিয় ৰেচিপি চাম্বাৰ বনাব ওলাইছোঁ। তাৰ বাবে মই আধা বাটি ৰহৰ দালি লৈছোঁ আৰু এই ৰহৰ দালিখিনি মই অলপমান এনেকৈ পানী দিম। পানী দি পেলাই মই অকণমান সময় তিয়াই ৰাখিম। তিয়াই এইটো সুন্দৰকৈ ধুই ল'ম। তাৰ বাবে মই চব্জিৰ ভিতৰতে লাও লৈছোঁ। লাও অকণমান কাটি দিম। তাৰপিছতে বিলাহী লৈছোঁ। বিলাহী দুটা লৈছোঁ। বিলাহী দুটা কাটি ল'ম। চজিনা লৈছোঁ। গাজৰ লৈছোঁ অলপমান। চাম্বাৰত দিবৰ কাৰণে মই এইখিনি চব্জি গোটাই লৈছোঁ। পানীলাও কেইপিচমান মই পিচ পিচকৈ কাটি লৈছোঁ। এইটো কেঁচা জলকীয়া ফালকৈ লৈছোঁ কেইটামান। বিলাহী দুটা লৈছোঁ, পকা বিলাহী। তাৰপিছতে চজিনা লৈছোঁ। গাজৰ অলপমান ল'লোঁ। এইটো ফ্ৰেঞ্চ বিন অলপ ল'লোঁ। আলু দুপিচমান ল'লোঁ আৰু কাৰি পাতা অলপমান লৈছোঁ। ইয়াত চজিনা দিয়াটো একে কম্পালচৰি। চাম্বাৰত চজিনা দিয়াটো কম্পালচৰি। আৰু ঠাই বিশেষে আজিকালি চজিনা সকলো সময়তেই পায়। তাৰপিছতে লৈ লৈছোঁ অলপমান পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, দীঘল দীঘলকৈ। গতিকে আৰু বাকীখিনি চাবৰ কাৰণে কিটচেনৰ মাজলৈ সোমাই যাম। আৰু আপোনালোকে কিন্তু ৰেচিপিটো পহিলাৰ পৰা শেষলৈকে চাব দেই, তেতিয়াহে ধৰিব পাৰিব। এতিয়া এটা প্ৰেছাৰ কুকাৰ ল'লোঁ। লৈ পেলাই তাতে মই ধুই থোৱা তিয়াই থোৱা ৰহৰ দালিখিনি ইয়াতে মই বহাই দিলোঁ। এইখিনি এতিয়া মই সিজিবলৈ দিম। ইয়াতে অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। দি পেলাই মই এইটো বন্ধ কৰিলোঁ আৰু এই গেছটো জ্বলালোঁ আৰু ইয়াতে কুকাৰটো দালিখিনি সিজিবৰ কাৰণে বহাই দিলোঁ। এতিয়া এইটো গেছ জ্বলালোঁ আৰু ইয়াতে মই চব্জিখিনি বনাই ল'ম। এতিয়া ইয়াতে চব্জিখিনি বহাই ল'ম। এতিয়া কেৰাহীটো গৰম হোৱাত মই ইয়াতে অলপমান তেল দি দিলোঁ। তেলটো গৰম হোৱাৰ লগে লগে তাতে মই কেইটামান শুকান জলকীয়া 3টা লৈছিলোঁ, দি দিলোঁ। কেইটামান ৰঙা সৰিয়হ লৈছিলোঁ, দি দিলোঁ। জলকীয়া কেইটা ৰঙা নোহোৱালৈকে মই ভাজি ল'ম। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ মই বৰ্তমান। ইতিমধ্যে এইখিনি ৰঙা পৰিছে। ইয়াতে মই কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। বৰ সুন্দৰ ৰেচিপি। চাম্বাৰ বুলিলে আৰু বুজিবলৈ নাই, ইমান সুন্দৰ ৰেচিপি। সকলোৱে ভাল পায় এইটো ৰেচিপি খাই। তাৰপিছত ইয়াতে মই কাৰি পাতা যে লৈছিলোঁ, কাৰি পাতা কেইটামান পেলাই দিলোঁ। পুনৰ ভাজিলোঁ, লৰালোঁ। তাতে গাজৰখিনি, ফ্ৰেঞ্চ বিনখিনি, তাৰপিছতে আলু কিচকল, গোটেই চব্জিখিনি, পানীলাও, কেঁচা জলকীয়া, কাটি লোৱা বিলাহীখিনি আৰু চজিনাখিনি একেলগে দি এতিয়া মই এইখিনি সুন্দৰকৈ ভাজিলোঁ। জুইটো বৰ্তমান মই ল' ফ্লেমলৈ নিলোঁ। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ এইটো যে টেষ্টি কিটচেন ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'বিলাক যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আকৌ ইয়াতে মই জোখ অনুসৰি হালধি দিলোঁ, নিমখ দিছোঁ। দি এইখিনি সুন্দৰকৈ লৰাই ভাজি। চাম্বাৰ বনাওঁতে ঢাকি দিব নালাগে দেই। ঢাকি দিলে ইয়াৰ আচল ফ্লেভাৰটো পোৱা নাযায়। আৰু কুকাৰত দিব নালাগে। কুকাৰত দিলেও সেই একেটাই হয়, আচল মানে সোৱাদটো পোৱা নাযায় আৰু ফ্লেভাৰটো কমি যায়।
ইয়াতে মই অকণমান জলকীয়া গুড়ি কালাৰটো উঠিবৰ কাৰণে দি দিলোঁ। এইটো ভাজিম, কিন্তু এইটো একেবাৰে বেছিকৈ সম্পূৰ্ণ সিজালৈকে নাভাজোঁ। এইটো সম্পূৰ্ণ সিজালৈকে নাভাজোঁ, ঠিক ইয়াৰ কেঁচা কেঁচা গোন্ধটো যোৱালৈকেহে অলপমান ভাজিম। এইখিনি ইতিমধ্যে ভজা হৈছে। ইয়াতে মই পহিলা অকণমান ঠাণ্ডা পানী দিছোঁ দেই, গৰম কৰা নাই। পহিলা অকণমান ঠাণ্ডা পানী দি অলপমান ভাজি লওঁ। দালিটো ভালকৈ নিসিজালৈকে অন্ততঃ 2 বা 3টা চিটি দিবই দেই, 2 বা 3টা চিটি দিবই, তেহে দালিটো ভালকৈ সিজিব লাগিব। এইখিনি ইতিমধ্যে হাফ বইল হৈছে, গতিকে মই এইখিনি গেছটো অফ কৰি অকণ তকণ ঢাকি ৰাখি ৰহৰ দালিটো সিজি নুঠাৰলৈকে এইটো অকণমান গেছটো অফ কৰি দি অকণ তক মই ঢাকি ৰাখিলোঁ। কুকাৰৰ হুইচেল সম্পূৰ্ণ গেছটো সম্পূৰ্ণ এৰাৰ পিছতহে খুলিব। এইটো সম্পূৰ্ণ এৰিছে, এইটো এতিয়া খুলি চাওঁচোন কেনে হয় বাৰু। চাওক কি সুন্দৰকৈ দালিটো সিজি উঠিছে, চাওক। এইটো নমাই ৰাখিলোঁ আৰু গেছটো পুনৰ জ্বলাই এয়া চব্জিৰ কেৰাহীটো পুনৰ ইয়াতে উঠাই দিলোঁ। উঠাই দি এয়া ইয়াতে চব্জিখিনিতে মই অকণমান হিং দি দিলোঁ, অতি সোৱাদ হ'বৰ কাৰণে অকণমান হিং দি দিলোঁ। এয়া দেখিছেনে, দিলোঁ। দি পেলাই মই কি কৰিলোঁ, ইয়াতে এয়া চাওক, দালিখিনি ইয়াতে মই এতিয়া ঢালি দিম। এয়া চাওক, চাম্বাৰ সদায় অকণমান জুলীয়া হ'ব লাগে, ডাঠ হ'লে ভাল নালাগে, বেছি পনীয়াও হ'ব নালাগে। বহুতে আকৌ পনীয়া কৰি পেলাই, পনীয়া হ'লেও ভাল নালাগে। এয়া দেখিছেনে, আৰু অকণমান পানী দি দিম, গৰম পানী, যিহেতু চব্জিটো অলপ সিজিব লাগিব, সেইকাৰণে মই ইয়াতে অলপমান এয়া পানী দি দিলোঁ, পানী এড কৰি দিলোঁ। এনেকৈ মই আৰু কমে 5 মিনিটমান মই এনেকৈ সিজিবলৈ দিম। এয়া 5 মিনিট মানে উতলাৰ পিছতে চাওক আৰু কিমান সুন্দৰ হৈ গৈ আছে, কালাৰো সুন্দৰ হৈছে। এতিয়া মই ইয়াতে অলপমান বনাই থোৱা তেতেলীৰ ৰস, তেতেলী চেপি পেলাই মই অলপ ৰস উলিয়াই থৈছিলোঁ, ইয়াত তেতেলীৰ ৰসটো ইয়াত দিবই। এয়া চাওক, ইতিমধ্যে কি সুন্দৰকৈ এয়া চাম্বাৰ প্ৰস্তুত হৈ গৈ আছে। ইয়াতে মই এতিয়া চাম্বাৰ পাউডাৰ অলপ এড কৰিলোঁ। এইটো দিলে আৰু সুস্বাদু হ'ব। চাম্বাৰ পাউডাৰটো দিব লাগে, তেতিয়া সোৱাদটো আচল চাম্বাৰৰ পোৱা যায়। এইটো চাওক সুন্দৰকৈ হৈ গৈছে। এটা সুন্দৰ ৰেচিপি আপোনালোকে বনাই খাব। আকৌ সদৌ শেষত মই ইয়াতে এয়া কেঁচা ধনিয়াৰ পাত কেইটামান কাটি দিলোঁ। গেছটো অফ কৰি দিছোঁ বৰ্তমান। এয়া চাওক কি সুন্দৰকৈ এয়া চাম্বাৰ প্ৰস্তুত হৈ গৈছে। এটা অতি সুন্দৰ ৰেচিপি, অতি সুস্বাদু হয়। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকেও সুন্দৰকৈ বনাই খাব। আৰু এটি নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিলোঁ।